নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন। আপোনালোকে চাই আছে সম্পূৰ্ণ নিৰাময়। তো আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে যে আপোনালোকে আপোনালোকৰ হজম শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰিব তাৰ ওপৰতে এই ভিডিঅ'টোত আলোচনা কৰিম। বহুতে মোক মেছেজ কৰি আছিলে যে ছাৰ হজম শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব। বহুতে কমপ্লেইন কৰিছে যে খানা খালেই তেওঁলোকৰ বমি বমি ভাৱ হয়, পেটটো ফুলি থাকে, খানা খাব মন নাযায়, এনেধৰণৰ সমস্যা হৈ আছে। তো মই ভাবিলোঁ যে আপোনালোকক এই টপিকৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি দিওঁ যাতে আপোনালোকৰ সকলোৰে উপকাৰ আহে। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম কথা হ'ল, আপোনালোকে যদি আপোনালোকৰ হজম শক্তি বৃদ্ধি কৰিব বিচাৰে তেতিয়াহ'লে কেইটামান নিয়ম আপোনালোকে ফ'ল' কৰিব লাগিব। যোনকেইটা নিয়ম আপোনালোকে ফ'ল' কৰিলে আপোনালোকৰ যোনটো হজম শক্তিৰ সমস্যা আছিলে এই সমস্যাটো আপোনালোকৰ নাইকিয়া হৈ যাব। তো বলক আমি ষ্টাৰ্ট কৰোঁ। প্ৰথম যোনটো আপোনালোকৰ টিপছ সেইটো হৈছে আপোনালোকে সময়মতে খানা খাব লাগিব। আপোনালোকে খানাৰ এটা ৰুটিন বনাব, এটা চিডিউল বনাব আৰু সেই চিডিউল মতে আপোনালোকে খানা খাব। যেনে ৰাতিপুৱা 7টা বজাত আপুনি চাহ লগত কিবা এটা খালে, তাৰপিছত 10টা বজাত কিবা এটা খালে, তাৰপিছত আপোনালোকে 1টা বজাত খালে, তাৰপিছত 3টা বজাত খালে, তাৰপিছত আপোনালোকে ৰাতি 7টা 10টা এনেকৈ আপোনালোকে এটা চিডিউল বনাই ল'ব, এটা ৰুটিন বনাই ল'ব। সেই ৰুটিন মতে অলপ অলপকৈ খাব, যিমানখিনি খাব পাৰে। একেবাৰে আপোনালোকে উদৰ ভৰাই নাখাব। এনেকৈ যদি আপোনালোকে খানা খায় তেতিয়াহ'লে আপোনালোকৰ গেছৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। আপুনি যিমান খাব পাৰে, নৰ্মেলি যিমান খাব পাৰে সিমানখিনিয়ে খাব, এটা ৰুটিনত খাব। এনে খালে আপোনাৰ হজম শক্তিটোৰ কোনো ধৰণৰ সমস্যা নহয়। 2 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপোনালোকে খানা যেতিয়া খাব তেতিয়া আপোনালোকে খানাটো ভালকৈ চোবাই খাব। ভালকৈ যেতিয়া আপোনালোকে চোবাই খাব তেতিয়া আপোনালোকৰ হজম শক্তিটো হজম হোৱাত কোনো ধৰণৰ সমস্যা নহ'ব। যিমান আপোনালোকে চোবাই খাব সিমান আপোনালোকৰ হজমটো আপোনালোকৰ ভালকৈ হ'ব। 3 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপোনালোকে পানীটো আপোনালোকে নিয়মত খাব লাগিব। ৰাতিপুৱা উঠি আপোনালোকে গৰম পানীৰে ষ্টাৰ্ট কৰিব, গৰম কুহুমীয়া পানীৰে আপোনালোকে পানী পান কৰা ষ্টাৰ্ট কৰিব। আৰু যেতিয়া আপোনালোকে খানা খাব, খানা খোৱাৰ সময়ত আপোনালোকে বেছি পানী পান নকৰিব। খানা খোৱাৰ আধা ঘণ্টা আগত আপোনালোকে 1 গিলাচ বা ইয়াতকৈ অলপমান বেছি খাব পাৰে। আৰু খানা খোৱাৰ পিছত আৰু আধা ঘণ্টা 45 মিনিটছ গেপ ৰাখি তাৰপিছত আপোনালোকে পানী যিমানখিনি লাগে সিমানখিনি খাব। কিন্তু খানাৰ সময়ত আপোনালোকে যদি বেছি পানী পান কৰে তেতিয়াহ'লে আপোনালোকৰ হজমত প্ৰব্লেম হ'ব। সেয়ে আপোনালোকে খানা খোৱাৰ টাইমত আপোনালোকে কোনো ধৰণৰ পানী ইউজ নকৰিব। তাৰপিছত 4 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপোনালোকে ৰাতি দেৰিকৈ নাখাব। যিমান পাৰে ৰাতি টোপনি যোৱাৰ 2 পৰা 3 ঘণ্টা আগত আপোনালোকে আপোনালোকৰ ডিনাৰটো শেষ কৰিব চেষ্টা কৰিব। তেতিয়া চাব যে আপোনালোকৰ ৰাতি টোপনিটো ভাল হ'ব, আপোনালোকৰ যোনটো হজম খাদ্য খাইছে এইটো আপোনালোকৰ হজমটো ভালকৈ হ'ব। সেয়ে আপোনালোকে ৰাতি দেৰিকৈ আপোনালোকে খোৱাটো পিছুৱাই নিদিব। যিমান পাৰে সিমান সোনকালে আপোনালোকে খাবলৈ চেষ্টা কৰিব। 5 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপোনালোকে নিয়মিত ব্যায়াম কৰিব লাগিব। স্পেচিয়েলি আপোনালোকে খানা খোৱাৰ পিছত আপোনালোকে 10ৰ পৰা 15 মিনিট খোজকাঢ়িব। তেতিয়া চাব যে আপোনালোকৰ হজমত কোনো ধৰণৰ সমস্যা নহয়। আপোনালোকে যিকোনো খাদ্যই খাওক আপোনালোকৰ হজম হ'ব। আপোনালোকে খানা খোৱাৰ পিছত আপুনি ৰাতিপুৱা খালে বা দুপৰীয়া খালে বা ৰাতিয়ে খালে, খানা খোৱাৰ পিছত আপোনালোকে লগে লগে বিচনাত শুই নাযাব বা বহি নাথাকিব। খানা খাইছে 10ৰ পৰা 15 মিনিট কিবা এটা কাম কৰক বা খোজ কৰক। যদি এনেকৈ কৰে তেতিয়াহ'লে আপোনালোকৰ এই হজমত কোনো ধৰণৰ সমস্যা নহয়, আপোনালোকৰ হজম ভালকৈ হ'ব। তাৰপিছত 6 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপোনালোকে ষ্ট্ৰেছ কমাব লাগিব। আপোনালোকে যদি বেছি ষ্ট্ৰেছ লয়, বেছি টেনশ্যন লয় তেতিয়াহ'লে আপোনালোকৰ হজম শক্তিত সমস্যা হ'ব পাৰে। সেয়ে আপোনালোকে ষ্ট্ৰেছ কমাবৰ কাৰণে যোনবোৰ কাম কৰিব পাৰে, ধৰক মিউজিক শুনিব পাৰে বা কিতাপ পঢ়িব পাৰে বা পেপাৰ পঢ়িব পাৰে বা বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিব পাৰে। এনেধৰণৰ যোনবোৰ কাম কৰিলে আপোনাৰ মনত শান্তি পায়, যোনবোৰ কাম কৰিলে আপোনাৰ মনত সন্তুষ্টি পায়, তেনেবোৰ কাম কৰক। এনে কাম কৰিলে আপুনি ষ্ট্ৰেছৰ পৰা দূৰত থাকিব, আপোনাৰ ষ্ট্ৰেছটো কম থাকিব, আপোনাৰ টেনশ্যনটো দূৰত থাকিব। আৰু যদি আপোনাৰ টেনশ্যন নাথাকে তেতিয়া চাব যে আপোনাৰ হজম ভালকৈ হ'ব। আপুনি যিকোনো খাদ্যই খাওক আপোনাৰ হজম ভালকৈ হ'ব। সেয়ে আপুনি ষ্ট্ৰেছ দূৰ কৰিব লাগিব। 7 নম্বৰ যোনটো টিপছ সেইটো হৈছে আপোনালোকে খালী পেটত নাথাকিব। আপোনাৰ যেতিয়া ভোক লাগিলে আপোনালোকে বেছি সময় ৰৈ নাথাকিব। যদি বেছি সময় ৰৈ থাকে তেতিয়া আমাৰ পেটত গেছৰ সৃষ্টি হয়,
এই সৃষ্টি হোৱা মানে ষ্টাৰ্ট হয়। সেয়ে আপোনালোকৰ যেতিয়া ভোক লাগিব, ভোক লগাৰ পিছত আপোনালোকে বেছি সময় লেট নকৰিব, কিবা এটা লাইট ফুড হ'লেও আপোনালোকে খাই দিব। তেতিয়া চাব যে আপোনালোকৰ গেছৰ সমস্যা নহয়, আপোনালোকৰ এচিডিটিৰ সমস্যাও নহয়, প্লাছ আপোনালোকৰ হজম শক্তিত কোনো ধৰণৰ ব্যাঘাত নজন্মে, আপোনালোকৰ হজম শক্তি ভালকৈ হ'ব। তাৰপিছত 8 নম্বৰ যোনটো টিপছ, সেইটো হৈছে আপোনালোকে যদি আপোনালোকৰ হজম শক্তিত কিবা সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে মদ, চিগাৰেট, ধূমপান জাতীয় যোনবোৰ দ্ৰব্য আছে এইবোৰ আপোনালোকে এৰিব লাগিব। এইবোৰে আমাৰ হজম শক্তিত ব্যাঘাত জন্মায়। সেয়ে আপোনালোকে যদি হজম শক্তিৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে আপোনালোকৰ এই মদ বা নিচাজাতীয় দ্ৰব্যবোৰ আপোনালোকে এৰি দিব লাগিব। তাৰপিছত যদি আপুনি হজম শক্তি মানে ষ্ট্ৰং কৰিব বিচাৰে বা ভালে ৰাখিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ পৰ্যাপ্ত পৰিমাণে টোপনি মাৰিব লাগিব। ডেইলি 24 ঘণ্টাত আপোনালোকে মিনিমাম 7 পৰা 8 ঘণ্টা আপোনালোকে টোপনি মাৰিব লাগিব। তেতিয়া চাব যে আপোনাৰ এই যোনটো আপোনাৰ হজম শক্তিৰ সমস্যা আছিলে, এইটো আপোনাৰ নাইকিয়া হৈ যাব। তাৰপিছত নেক্সট যোনটো টিপছ 10 নম্বৰ, সেইটো হৈছে আপোনালোকে সদায় ঘৰত বনোৱা খাদ্য খাবলৈ চেষ্টা কৰিব। হোটেলত বা ৰাস্তাৰ ছাইডত যোনবোৰ খাদ্য পোৱা যায় বা বজাৰত যোনবোৰ খাদ্য পোৱা যায়, এইবোৰ খাদ্য আপোনালোকে নাখাব। এইবোৰ খাদ্য খালে আপোনালোকৰ গেছৰ বা এচিডিটি বা আপোনালোকৰ হজমত প্ৰব্লেম হ'ব পাৰে। সেয়ে আপোনালোকে ঘৰত বনোৱা লাইট ফুড খাব, ঘৰত বনোৱা নিজে মছলা কম দি, তেল কম দি এনেধৰণৰ খাদ্য খাব। চাব যে আপোনালোকৰ কোনো ধৰণৰ গেছৰ সমস্যা নহয়, এচিডিটিৰ সমস্যা নহয়, আপোনালোকৰ হজম শক্তিটো বৃদ্ধি হ'ব। তাৰপিছত আহিছোঁ যে কোনবোৰ খাদ্য খালে আপোনালোকৰ হজম শক্তি মানে বৃদ্ধি হয় বা ষ্ট্ৰং হয়। প্ৰথম কথা হ'ল আপোনালোকে গৰম পানী পান কৰিব লাগিব। ৰাতিপুৱা খালী পেটত উঠি আপোনালোকে কুহুমীয়া গৰম পানী খাব। তাৰপিছত আপোনালোকে দৈ খাব পাৰে। দৈ খালে আপোনাৰ হজম শক্তি বৃদ্ধি হয়। তাৰপিছত আদাই আমাৰ হজম শক্তি বৃদ্ধি কৰে। জিৰা যোনটো আছে, জিৰা আমি যে চব্জিত দি খাওঁ, এই জিৰাৰ পানী আপোনালোকে খাব পাৰে। তাৰপিছত আপোনালোকে সেউজীয়া শাক পাচলি খাব পাৰে, এইবিলাক আমাৰ হজম শক্তি বৃদ্ধি কৰে। তাৰপিছত ডালিয়া, ওটছ, নেমু পানী আপুনি গৰম পানীত দি খাব পাৰে। এনে কৰিলে আপোনাৰ হজম শক্তি বৃদ্ধি হ'ব। তাৰ লগতে আপোনাৰ গেছ, এচিডিটি এইবোৰ সমস্যা আপোনাৰ নাইকিয়া হৈ যাব। তাৰপিছত আহিছোঁ, আপোনালোকে যদি আপোনালোকৰ হজম শক্তি দুৰ্বল আছে, এইকেইটা কাম কেতিয়াও নকৰিব। প্ৰথম কথা হ'ল বেছি তেল দিয়া বা বেছি মছলা দি বা ভাজা পৰা খাদ্য আপোনালোকে নাখাব। ফাষ্ট ফুড, জাংক ফুড এইবোৰ আপোনালোকে এৰি দিব। তাৰপিছত বেছি মিঠা বস্তু আপোনালোকে নাখাব। বেছি মিঠা বস্তু খালে আপোনাৰ হজম শক্তিত প্ৰব্লেম হ'ব পাৰে। ৰাতি যদি আপোনালোকে কিবা যদি মানে প্ৰফেশ্যনেল ৱৰ্ক থাকে, ৰাতি কৰিব লাগে, তেতিয়া ৰাতি আপোনালোকে চাহ, কফি এনেধৰণৰ খাদ্য নাখাব। এনেধৰণৰ খাদ্য খালে আপোনালোকৰ মানে এই হজমত আপোনাৰ ব্যাঘাত জন্মিব পাৰে। তাৰপিছত অতিৰিক্ত ভাজা বস্তু যোনবোৰ আছে, ৰাতি বেছিকৈ খাব মন যায়, সন্ধিয়া হ'লে চাব যে বহুতৰে এই ভাজা পৰা বস্তুবোৰ খাব মন যায়। আপোনালোকে যদি আপোনালোকৰ হজম শক্তিত প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই ভাজা পৰা বস্তুবোৰ খোৱা বাদ দিব। তাৰপিছত আহাৰৰ পিছত আপোনালোকে গাখীৰ নাখাব। যিসকলৰ হজমৰ সমস্যা হৈ আছে, তেওঁলোকে ৰাতি আহাৰ কৰাৰ পিছত আপোনালোকে গাখীৰ নাখাব। চাব যে আপোনালোকৰ এই যোনবোৰ গেছৰ সমস্যা, এচিডিটিৰ সমস্যা, তাৰপিছত আপোনালোকৰ যোনটো হজম শক্তিৰ সমস্যা, হজমৰ সমস্যা, এইবোৰ আপোনালোকৰ নাইকিয়া হৈ যাব। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো দেখা হ'ব পৰৱৰ্তী সময়ত অন্য এটা নতুন ভিডিঅ'লৈ। থেংক ইউ।